প্ৰথম আমাৰ বিদ্যালয়খনে আমাৰ বিদায় বহাগী বিদায় পাতিম বুলি আমি সিদ্ধান্ত ল'লোঁ। জোৰকৈ হাত তালি দিয়া। হাত তালি দিয়া সকলোৱে। Hello misi regam apa kumpas tu ngol koda abutani miliau bu silo tu ngol sa dhokwa kana bokulguri buguri sa dolung arasok duna Luitporia missing utso maidamik bidyaloy sa lotta araso so silo sa buluk school lotta arangeso silo bohagi biday ko aru কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা আৰু মানপত্ৰ বিতৰণ ক সকাংকানো প লাদু নল কাবেগেই দুপ হৈছে ngok lamkud sa স্কুল চক প্ৰধান শিক্ষক ইলেছৰ দলে সাৰ বুদুং সৰক বুলুম আচ্চক তাত পপ প্ৰথমতে আমাৰ আবুতানি মিলিয়াও তেলপং কুমৰুক সুদুম ডক্টৰ মলো আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ ইচ্ছা আৰু ল'ৰা ছোৱালীবিলাকৰ অংশগ্ৰহণ কৰিমে আৰু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ সহযোগিতাত আমি এইবাৰ প্ৰথম আমাৰ বিদ্যালয়খনে আমাৰ বিদায় বহাগী বিদায় পাতিম বুলি আমি সিদ্ধান্ত ল'লোঁ। এই সিদ্ধান্ত মৰ্মে আমি এনেকুৱা সিদ্ধান্ত ল'লোঁ যে লাষ্টত বহাগৰ লাষ্টত আমি এই বিদায়টো আমি পাতিব লাগিব। এইটোৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি 2-3 দিনমান আমি আখৰা কৰিলোঁ। তাৰপিছত আমাৰ শিক্ষকসকলৰ সহযোগত কৰ্মচাৰীসকলৰ সহযোগত আমি সকলোৱে এই কাৰ্যসূচীটো আজি আমি পাতিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। আমাৰ যিটো এতিয়াই নহয় আমি আজি প্ৰথম আমি আৰম্ভ কৰিলোঁ। আমি প্ৰতি বছৰে আমি এই কাৰ্যসূচীটো লৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ যাতে যেন ছাত্ৰ ছাত্ৰীসকলে উৎসাহ উদ্দীপনাৰে আৰু ইহঁতে বিহু কেনেকৈ নাচে বা বিহু কেনেকৈ কৰিব লাগিব আৰু কাৰ্যসূচীবিলাক আমি কি ধৰণে সফল কৰিব লাগিব সেইখিনি যাতে যেন ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে জানে সেইটোৰ কাৰণে আমি এই কাৰ্যসূচীটো আমি সিদ্ধান্ত লৈছোঁ। তুমি ফলাফল আশা কৰিছিলানে নাই? কৰিছিলোঁ অলপ, ইয়াতকৈ অলপ বেছি আশা কৰিছিলোঁ। কিন্তু এই ফলাফল পাবৰ কাৰণে নিতৌ কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা? দিনত মই ঘণ্টা হিচাপে পঢ়া নাছিলোঁ। যিমান দিন মই ৰাতিপুৱা উঠি পিনে দিনত কি কৰিম এইটো এটা পাতত লিখি থৈছিলোঁ, এটা বহীত লিখি থৈছিলোঁ আৰু যেতিয়ালৈকে এইকেইটা চব কাম কৰি শেষ কৰা নাছিলোঁ তেতিয়ালৈকে মই হোৱা নাছিলোঁ। তাৰমানে তোমাৰ প্ৰত্যেক দিনৰ ৰুটিন বেলেগ বেলেগ নহয় জানো? আজি ৰুটিন বেলেগ, কাইলৈ ৰুটিন বেলেগ নহয়। এনেকৈ তুমি নিতৌ এখন ৰুটিন বনাইছা নহয় জানো? ভাল কথা বাৰু। হ'লেও তুমি ধুনীয়াকৈ ছাকচেছ হৈছা নহয় জানো? এতিয়া মানে সফল হৈছে এই পৰীক্ষাত। তাৰমানে যিকি তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি? তোমাৰ লক্ষ্য আছে প্ৰত্যেক মানুহৰ জীৱনৰ এটা লক্ষ্য থাকিব লাগিব বুলি হয় নহয়? তোমাৰ লক্ষ্য আছে নাই তোমাৰ জীৱনত? মই এতিয়া JEEৰ কাৰণে কোচিং লৈছোঁ অনলাইনৰ পৰা। তাৰপাছত এটা IIT ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ এটা ইচ্ছা আছে। IIT ছফ্টৱেৰ ইঞ্জিনিয়াৰ তোমাৰ মেডিকেলত যোৱাৰ ইচ্ছা নাই নেকি? এতিয়ালৈকে নাই, পাছত কি হ'ব এইটো জানা নাই, পাছত হ'বও পাৰে। তোমাৰ এইটো যে তুমি ভাল ভাল কৈছা নেকি নহয় জানো? তোমাৰ ইয়াৰ অন্তলত তোমাৰ কোনোবা প্ৰেৰণা আছে নেকি? কাৰোবাৰ প্ৰেৰণা মোৰ লক্ষ্যটোৱে মোৰ প্ৰেৰণা আছিলে। তোমাৰ লক্ষ্যটো তোমাৰ মা দেউতা কিবা হেৰি নাই নেকি, ভূমিকা নাই নেকি ক্ষেত্ৰত? আছে, মাৰ আটাইতকৈ বেছি ভূমিকা আছে তাত। মায়ে যেতিয়া মই সৰু আছিলোঁ তেতিয়াৰ পৰাই মই যোনটো স্কুলত পঢ়িছোঁ তাত মাও মোৰ শিক্ষয়িত্ৰী আছিলে। তেতিয়াৰ পৰাই মই মানে उत्तम सार बदू और सार मिसिन तापर पर सार संपदे फर्स्ट पंगुलुक स्कूल बहागी विदाय को इदुं और क्लास आरो कृति छात्र छात्री सम्बर्धना को हिनिदुं एकदम आपुदुं इबेगला अनुष्ठान बानिदुं इबेगला न खातिले काप मंकान आरो संपदे इबको लागि थागमना काप मलेनतो असलते सिलो लसा एरपर মই অপমান দিলেই সে বহাগ মাহ হৈছে অসমীয়া নৱবৰ্ষ আপোনালোকে কিনা দিন বলো 5 জানুৱাৰী দিন যেনেকৈ ওলোৱা মানুহে আহি গোটেই পৃথিৱীতে উদযাপন কৰে কিন্তু বলো অসমবাসীৰ কাৰণে অসমীয়া নৱবৰ্ষ মানে কিন্তু বহাগ মাহ আছে আৰু এই বহাগ মাহতে বলোতে অসম চব আপুনিকে মাৰিয়ানে বিহু
বিহু তেওঁলোকে শেষ কৰি দিওঁ তাৰে ভিতৰত বহাগ বিহু বা ৰঙালী বিহু আছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিশেষকৈ হ'লেও কখনো কিমান লগা এটা শ্বিলং হ'লেও অনুষ্ঠান পাতি দিওঁ যে তেওঁলোক তাহাঁতে দিন কিন্তু মানধাতা যুগক এবং বহাগ বিহুতে মই মানি দিওঁ বিহু হৈছে অকল আমনং কাম ধৰিব লাগিব অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে এইটো পালন কৰি আহিছে গতিকে তেওঁলোকে আৰু আলি আলি কাৰণে দিওঁ এমপিবিলাক গমছে বহাগ বিহুতে যিটো মই অসমবাসী পালন কৰি আহিছে কাৰণে অহিংস উদযাপন দিওঁ বহাগ বিহুৰ যিটো মহত্ব এই মহত্বটো ছাত্ৰ ছাত্ৰী যাতে বুজি পাওঁ মানে চেম্পল নাম কোনো নাই আৰু সংস্কৃত না সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশুপুষ্প বিখানহীন তিনং খাদন্নপি তৎভাগদেম পৰমম পশুনাম তাৰমানে সাহিত্য সংগীত আৰু কলা সংস্কৃতি মানে সকলো মানুহে জানিব লাগিব যদি এৰে সাহিত্য সংস্কৃতি বা কলা মামূলৰ আমি আচলতে চন্দ্ৰ চিতুন্নকী তুলনা এটা এই মাত্ৰ মেচিন মানে সূৰ্যক মাত্ৰ পশু বা পৃথক মেচিন দতমা আৰু তামি খাতমা আমি পায় গতিকে চেম হ'লেও এই সাহিত্য সংস্কৃতি বা কলা সংস্কৃতি জানিবৰ কাৰণে মই ইতাক লগতে আজি আৰু এটা অনুষ্ঠান পাতিছোঁ সেইটো ছাত্ৰ ছাত্ৰী সম্বোধন অনুষ্ঠান যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৌলিক স্কুলটোকে এবাৰ দুগৰাকী ছাত্ৰই মেধাৰে উত্তীৰ্ণ হৈছে মেট্ৰিকত এটা আমি প্ৰাণ পেগু আৰু হৰিণা পেগু বলুক সিং হ'লেও সম্বোধন জনাইছোঁ বিশেষকৈ বলো সদায় যোগ্যজনক স্থান দিব লাগে য'ত বীৰ পূজা কৰা হয় যিটো ইংৰাজী ক'বলৈ হিৰ' ৱৰ্চিপ আপোনাক না বীৰ পূজা কৰিলে মানে বীৰৰ জন্ম হৈ যায় দেই য'ত বীৰ পূজা কৰা হয় তাত বীৰ জন্ম হৈ যায় গতিকে তাৰ কাৰণে অন্ততঃ লগুলাম গ্ৰুপৰ এৰেঞ্জিং কখনে আকৌ লাগিলে বুলুম আহিছোঁ না এমপিলা বুলুম বোলো বহুত নাম কাৰ্যসূচী যিটো এচিভমেণ্ট এটা বোলো ইয়াত একচুৱেলি মায়ে হয় মেইন পাপাতকৈ মই ভাবোঁ মোৰ মতে মা যদি ষ্ট্ৰিক্ট হয় মা যদি শিক্ষিত নহয় ওয়েটো মায়ে জানে লাইফৰ এক্সপিৰিয়েঞ্চ থাকে তেওঁলোকে যদি ল'ৰা ছোৱালীক সময়মতে জানি নাজানি যেনেকৈ হ'লেও ডিচিপ্লিনত লৈ গ'লে চবেই সফল হ'ব হয় কিন্তু মা অলপ ষ্ট্ৰিক্ট হ'ব লাগে মোৰ মতে ষ্ট্ৰিক্ট হ'বই লাগিব হয়